Good evening student and welcome to my YouTube channel English Learner Assam. আজি এই ভিডিঅ'ত তোমালোকৰ লগত ডিসকাস কৰিম হেল্পলাইন নম্বৰ ওপৰত। যেহেতু তোমালোকে গম পাইছা থাম্বনেল দেখিয়ে এতিয়া কি ধৰণে তোমালোকে হেল্পলাইন নম্বৰ ইউজ কৰিব পাৰিবা তোমালোকৰ এডমিশনৰ যদি প্ৰসেছত কিবা প্ৰবলেম আহিছে বা কিবা কোৱাৰিজ আছে তেন্তে তোমালোকে তিনি ধৰণৰ তোমালোকে হেল্পলাইন নম্বৰ ইউজ কৰিব পাৰিবা WhatsApp নম্বৰ, ইমেইল আৰু ডাইৰেক্ট কন্টাক্ট কৰি। তেন্তে আহা আমি ভিডিঅ'টো আজিৰ আৰম্ভ কৰিম। স্টুডেন্ট হয়তো তোমালোকে সকলোৱে সমৰ্থ পৰ্টেলত গৈ তোমালোকে ৰেজিষ্ট্ৰেচন কৰি লৈছা এডমিশনৰ কাৰণে আৰু হয়তো তোমালোকে এডমিশন কেতিয়া হ'ব বুলি এতিয়া ওয়েট কৰি আছে। আৰু যদি কোনোবা ষ্টুডেণ্টে যিকোনো ষ্টেজত এডমিশন প্ৰসেছত যদি তোমালোকৰ অসুবিধা হৈছে বা ডাউট আছে বা যিকোনো এডমিশনৰ বিষয়ে তোমালোকৰ কোৱাৰিজ আছে যদি তোমালোকে মেইল এড্ৰেছত এটা এড্ৰেছ দিয়া আছে এই এড্ৰেছত গৈ তোমালোকে মেইল কৰিব পাৰিবা আৰু তোমাৰ কোৱাৰিজখিনি সলভ কৰিব পাৰিবা। আৰু ইমেইল এড্ৰেছটো হৈছে ugadmissions.assam@gmail.com ত গৈ তোমালোকে প্ৰবলেমখিনি মেইল কৰি দিলে নিশ্চয় তোমালোকে সলিউশন ইয়াত পাই যোৱা। আৰু নহয় যদি তুমি হোৱাটছআপত মেছেজ কৰিও তোমালোকে কৰিব পাৰিবা। হোৱাটছআপ নম্বৰ ইয়াত দিয়া আছে 9968362009। তোমালোকে ইয়াত ওপৰত দেখা পাইছে anyone facing difficulty in Assam State Higher Education Admission Portal may send their grievances via email or WhatsApp। এই দুটা দ্বাৰা তোমালোকে নিজৰ প্ৰবলেমখিনি ইয়াত সলিউশন কৰিব পাৰিবা। আৰু তোমালোকে ভাবা যদি নহয় মই বেলেগ ধৰণে কৰিম বুলিও তেতিয়া আৰু এটা প্ৰসেছ আছে। এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যন বক্সত মই এটা লিংক দিছোঁ। এই লিংকত যদি তোমালোকে ক্লিক কৰা তেনেহ'লে এই পেজখন তোমালোকৰ মোবাইল স্ক্ৰীনত অপেন হৈ আহিব। আৰু এই পেজত তোমালোকে দেখা পাইছে কণ্টেক্ট আছ, চিৰিয়েল নম্বৰ, কলেজ নেম, ইউনিভাৰ্চিটি আৰু কণ্টেক্ট পাৰ্চন আৰু কণ্টেক্ট ডিটেইলছ সকলো ইয়াত পাই যোৱা। আৰু যোনটো কলেজত তোমালোকে নাম ভৰ্তি কৰিম বুলি ভাবিছা আৰু এই কলেজৰ ইয়াত ডিটেইলছ তোমালোকে পাই যোৱা আৰু হেল্পলাইন নম্বৰ ইয়াত পাই যোৱা। যদি কিবা যিকোনো ষ্টেজত তোমালোকক ডাউটফুল লাগিছে বা প্ৰবলেম আছে তেন্তে এইখিনি কণ্টেক্ট পাৰ্চন লগত কণ্টেক্ট কৰিব পাৰিবা। যেনেকৈ প্ৰথম তোমালোকে ইয়াত দেখা পাই আছা অভয়পুৰী কলেজ, গুৱাহাটী ইউনিভাৰ্চিটি, প্ৰসঞ্জিত কলিতা। আৰু ইয়াত তোমালোকক তিনিটা কণ্টেক্ট নাম্বাৰ দিয়া আছে। এই কণ্টেক্ট নাম্বাৰত তোমালোকে যোগাযোগ কৰি তোমালোকৰ ডাউট বা তোমালোকৰ কোৱাৰিজ বা তোমালোকৰ প্ৰবলেমখিনি ইয়াত সলভ কৰিব পাৰিবা। ঠিক তেনেধৰণে ইয়াত আলফাবেটিকেলি ঢেৰ কলেজৰ নাম দিয়া আছে। ইয়াত চাব পাৰিবা তোমালোকে আমগুৰি কলেজ, ডিব্ৰুগড় ইউনিভাৰ্চিটি, প্ৰিয়ংকা দত্ত আৰু কণ্টেক্ট ডিটেইলছ। ঠিক তেনেধৰণে বিভিন্ন ইয়াত তোমালোকে দেখা পাইছে আনন্দৰাম ঢেকিয়াল ফুকান কলেজ, গুৱাহাটী ইউনিভাৰ্চিটি, কণ্টেক্ট পাৰ্চন, কণ্টেক্ট ডিটেইলছ। আৰু যোনটো কলেজত আৰ্য বিদ্যাপীঠ কলেজ, গুৱাহাটী ইউনিভাৰ্চিটি ইয়াত দেখা পাইছে তোমালোকে। ঠিক তেনেধৰণে বিভিন্ন কলেজৰ পাৰ্চন ইয়াত তোমালোকে দেখা পাইছে কণ্টেক্ট ডিটেইলছ। তোমালোকৰ পচন্দৰ কলেজ য'ত তোমালোকে অলৰেডি এপ্লাই কৰিছা, যিকোনো তোমালোকৰ ডাউট আছে বা প্ৰব্লেম আছে বা কোৱাৰিজ আছে এই কণ্টেক্ট ডিটেইলছত গৈ তোমালোকে কণ্টেক্ট পাৰ্চনৰ লগত কথা পাতি তোমালোকৰ প্ৰবলেমখিনি সলভ কৰিব পাৰিবা। এইখিনি আছিলে আজি ভিডিঅ'ত। আৰু যদি তোমালোকৰ কিবা আৰু ডাউট আছে তেন্তে তোমালোকে কমেণ্ট ছেকশ্যনত কৰি জনাব পাৰিব। আৰু যদি কোনোবা আজি এই চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে সকলো ধৰণৰ এডুকেশ্যন ৰিলেটেড আৰু ইনফৰমেশ্যন এই চেনেলত দিয়া হয়। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।